ৰাতিপুৱা শুই উঠি কৰা দৈনিক কাম কাজবোৰ, তাৰপিছত অফিচ, আবেলি ঘৰলৈ উভতি আহি ৰন্ধা বঢ়া, পঢ়া শুনাৰ মাজত একঘেয়ামী হৈ পৰা আমাৰ জীৱনটোত এনেকুৱা কিছুমান দিন থাকে য'ত আমাৰ গোটেই ৰুটিনখনে সলনি হৈ যায়। আজিৰ দিনটোও ঠিক তেনেকুৱা এটাই আছিল। অফিচলৈ গৈ পোনে পোনে গান্ধী মৈদানলৈ গ'লোঁ। বঙাইগাঁও ৰিফাইনাৰী আৰু পেট্ৰকেমিকেলছ লিমিটেডৰ আৰ্থিক সাহায্য আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ তত্বাৱধানত নিৰ্মাণ কৰি উলিওৱা 3টামান প্ৰকল্পৰ আজি শুভাৰম্ভ কৰা হ'ল। গোটেইকেইটা অনুষ্ঠানতে উপস্থিত থাকিলোঁ। তাৰপিছত উভতি আহিলোঁ অফিচলৈ। অৰুণোদয় আঁচনিখন মুকলি কৰাৰ পিছত অফিচলৈ অহা মানুহৰ সংখ্যা বাঢ়িছে। তেওঁলোকক যিমানখিনি পাৰি সহায় কৰি 5মান বজাত ৰুমলৈ বুলি উভতি আহিলোঁ। গা পা ধুই কাজলগাঁৱলৈ বুলি ওলালোঁ। লগতে অফিচৰ 4জনমান কলিগো ওলাল। সকলোৰে মুখতে শুনি থকা কাজলগাঁৱৰ লক্ষ্মী পূজাৰ সেই বিখ্যাত মেলাখন চাবলৈ বুলি আমি ওলাইছিলোঁ। সন্মুখত সেইটোৱে কাজলগাঁৱৰ বিখ্যাত যজ্ঞধাম তথা লক্ষ্মী মন্দিৰ। মন্দিৰৰ ভিতৰলৈ গৈ দেখোঁ যে হোম জ্বলি আছে। ইয়াত সকলোৰে বাবে আহুতি দিয়াৰো ব্যৱস্থা কৰি ৰাখিছে। গা পা ধুই গৈছিলোঁ বাবে ময়ো 2টামান আহুতি দিলোঁ। তাৰপিছত কিছু সময় মন্দিৰৰ প্ৰাংগণতে কটালোঁ। মন্দিৰটো যথেষ্ট ওখ বাবে ওপৰৰ পৰা মেলাখন বৰ সুন্দৰভাৱে দেখি আৰু বহুদিনীয়াভাৱে উদযাপন কৰা হয় বাবে বহুতো দূৰ দূৰণিৰ পৰা মানুহ ইয়ালৈ চাবলৈ আহে। কিছু সময় তাত কটাই আমি মেলাখন চাবলৈ বুলি নামি আহিলোঁ। মেলাখনৰ এটা মুখ্য আকৰ্ষণ হ'ল লাকি ড্ৰ অথবা ভাগ্য পৰীক্ষাৰ দোকান। চাউল, দালি, বাচন বৰ্তনৰ পৰা আদি কৰি হাঁহ, কুকুৰা, ছাগলী পৰ্যন্ত দোকানবোৰত ৰাখিছে আৰু সন্মুখত একোটা চাৰ্কুলাৰ হুইল থাকে য'ত কিছুমান নাম্বাৰ লিখা থাকে। আপুনি বস্তু এটাৰ দাম অনুযায়ী পইচা লগাব পাৰে। মোৰ লগৰ এটাই 10 টকাৰ বিনিময়তে 15টা কণী পালে। তাৰপিছত আমি এবাৰ বাণিজ্য মেলাখনলৈ গ'লোঁ। তাত সচৰাচৰ মেলাত অহা বস্তুবিলাকেই আহিছে। অলপ সময় তাত কটাই চাহ এককাপ খাই আমি সকলো ঘৰলৈ বুলি উভতি আহিলোঁ। বিভিন্ন অভিজ্ঞতাৰে পৰিপূৰ্ণ আজিৰ দিনটো অলপ বেলেগ ধৰণেই গ'ল।